সংবাদ মাধ্যমৰ যিসকল আমাৰ সংবাদ বন্ধু আমাৰ এই ৰাস মহোৎসৱস্থলীত উপস্থিত হৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই ৰাস মহোৎসৱখন পতাত বা সম্পূৰ্ণ কৰাত যিসকল আমাৰ 10টা আমি উপ কমিটি বনাইছিলোঁ তেওঁলোককো ধন্যবাদ যাচিছোঁ। কাৰণ তেওঁলোকৰ প্ৰচেষ্টাত বা তেওঁলোকৰ চেষ্টাতে আজি আমাৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। লগতে যিসকল দাতাই আমাক বৰঙণি আগবঢ়াই সহযোগ কৰিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আশা ৰাখিছোঁ আমাৰ এই ৰাস মহোৎসৱখন সুন্দৰভাৱে আমাৰ ৰাইজে উপভোগ কৰিব পাৰিব। আৰু আমি ইয়াতে ধৰ্মীয় ৰীতি নীতিৰে আমি সুন্দৰভাৱে আমাৰ উৎসৱখন পালন কৰাৰ কাৰণে চেষ্টা আমি ৰাখিছোঁ। লগতে আমি বিভিন্ন কাৰ্যসূচী যিসকল আমাৰ উপ সমিতিবিলাকে সুন্দৰভাৱে এটা সূচনা প্ৰস্তুত কৰি তেওঁলোকে নিজৰ নিজৰ কাম আগবঢ়াই লৈ গৈ আছে। আৰু সেই বিষয়ে আপোনালোকৰ আমাৰ উপ কমিটি সভাপতিসমূহে সুন্দৰভাৱে বিৱৰণ আপোনালোকক দাঙি ধৰিব। তো বিশেষ নকওঁ, এইখিনিকে মই সকলোলৈ ৰাসৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সমাপ্ত কৰিলোঁ। ধন্যবাদ।